যিহেতু পাপা কামলৈ কেতিয়াবা যদি যাব নোৱাৰা হয় তেতিয়া ময়ো মানে কাম কৰিবলগীয়া হৈছিলে কৰিছিলোঁ বহুত কষ্ট কৰিছিলোঁ কাম পাপা দিন হাজিৰা কৰে এতিয়া মোৰ ভৰসা কৰা ল'ৰাটো সিও মোৰ কষ্ট সহিব নোৱাৰি মানে বহুত কষ্ট কৰিছিলোঁ সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত আজি উজলি উঠিছে লখিমপুৰ বধাকৰাৰ হেমন্ত হাজৰিকা নামৰ এজন যুৱক আৰু তেখেতৰ সৈতে আজি আমি উপস্থিত আছোঁ বহু কষ্টৰে তেখেতে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আমি তেখেতৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম অভিনন্দন জনাইছোঁ তোমাক কোন কথা ধন্যবাদ দাদা কি ক'বা এতিয়া এই নিযুক্তি প্ৰক্ৰিয়াক লৈ কি ক'বা অসম চৰকাৰ প্ৰথমতে মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যিহেতু স্বচ্ছ আৰু নিকাভাৱে চাকৰি দিম বুলি যেনেদৰে কৈছিলে ঠিক তেনেদৰে ময়ো আজি পাবলৈ সক্ষম হ'লোঁ আৰু তাকে কেনেকুৱা ধৰণৰ কষ্ট কৰিবলগীয়া হৈছিলে তুমি এই ফলাফল বা এই সফলতা অৰ্জন মই বহুত কষ্ট কৰিছিলোঁ যিহেতু দৌৰিবও লাগে পঢ়িবও লাগে কেতিয়াবা ৰাতি মই নুশুৱেই যেতিয়া নেকি মানে চাকৰিটো লাগে বুলি নিজক ভাবোঁ ন তেতিয়া দিনত দৌৰিবলৈও যাওঁ আকৌ ৰাতিটো পঢ়োঁ তাৰপৰা ৰাতিতে আকৌ কেতিয়াবা 2-1 ঘণ্টা শুওঁ শুই উঠি তাৰপিছত 3টামান বজাতে উঠি আকৌ 2-3 ঘণ্টামান পঢ়ি আকৌ চাইকেল লৈ দৌৰিব যাওঁ নদী পাৰত যিহেতু আমাৰ ওচৰত এখন ফিল্ডো নাইকিয়া সুবনশী পাৰত দৌৰিব যাব লাগে বালিত তাত দৌৰিব যাওঁ 5 কিলোমিটাৰ সদায় অহা যোৱা কৰোঁ আগবেলাও যাওঁ পাছবেলাও যাওঁ কেতিয়াবা 3 টাইমো যাওঁ যেতিয়া ইণ্টাৰভিউ ওচৰ চাপিছিলে তেতিয়া 3 টাইমো যাওঁ আমি জানিব পৰা মতে তুমি নিজৰ ঘৰ চলাবলৈ নিজে কিবা আনৰ ফেক্টৰীটো কাম কৰিবলগীয়া হৈছিলে বুলি আমি জানিব পাৰোঁ হয় যিহেতু পাপা কামলৈ কেতিয়াবা যদি যাব নোৱাৰা হয় তেতিয়া ময়ো মানে কাম কৰিবলগীয়া হৈছিলে কৰিছিলোঁ বহুত কষ্ট কৰিছিলোঁ কাম কি কৰে পাপা দিন হাজিৰা কৰে কাঠমিস্ত্ৰী আৰু দেউতাই কাম নাপালে তুমি কি কৰা তেতিয়া মই ভূপেন্দ্ৰৰ লগত ডিছপাচ চলাব যাওঁ আৰু তুমি তাত কেনেকৈ মেনেজ কৰা টাইমটো যে মই যাব লাগে দৌৰিবলৈ মই দৌৰি ঘৰত মানে ৰাতিপুৱা মৰ্ণিং টাইমত ঘৰত আহি পিনি 7টামান বজাত পাই যাওঁ 7টাৰ পৰা 8-9টামান বজালৈকে ঘৰত আকৌ পঢ়ি পিনি মায়ে ভাত পানী দিয়ে মেলে বনাই খাই বৈ তাৰপৰা আকৌ কামত যাওঁগৈ তাৰপিছত তাতো 4টা বজাৰ লগে লগে বৰ্তা ববুৱে কয় আৰু টাইম হ'ল দৌৰিবলৈ যা বুলি বৰ্তা ববু মোক বহুত মানে ছাপোৰ্ট কৰিছিলে তাত দৌৰি মেলি আহি পিনি মই আকৌ কামত সোমাওঁহি যিহেতু 4টামান বজাত যাওঁ 6টামান বজাত আহি আকৌ পাই যাওঁহি তাত প্ৰেক্টিচ কৰোঁ মানে ইমান কথা চথা বেলেগৰ লগত পাতি মেলি নাথাকোঁ আৰু ডাইৰেক্ট কামত আহোঁ ঘৰখন চলাবলৈ তুমি মানে বহুত কৰিছিলোঁ বহুত কৰিছিলোঁ দেউতাই হাজিৰা কৰি ঘৰখন চলোৱা সম্ভৱ নহয় হয় তাকে সদায়তো কিমানটো পাপাই আনি থাকিব যিহেতু সৰু পৰাই পাপাই চলাই আহিছে এতিয়া ইমান ডাঙৰ হ'লোঁ যেন এইটো কাৰণে নিজৰ খৰচ নিজে উলিয়ালোঁ দেউতাকৰ ওচৰলৈ আহিছোঁ আমি কি ক'ব নমস্কাৰ প্ৰথমতে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেওঁ স্বচ্ছতা নিকাৰ বাবে আমাৰ নিচিনা দুখীয়া মানুহৰ ল'ৰাক চাকৰি যে দিছে সেইটো কাৰণে মই তেওঁৰ ওপৰত বহুত ধন্যবাদ যাচিছোঁ বহুত কষ্ট কৰিছে ল'ৰাই বহুত কষ্ট কৰিছে আজি 3 বছৰ দিন সেইদেখি আজি তেওঁ চাকৰিটো পাবৰ কাৰণে সক্ষম হৈছে আপোনাৰ কষ্ট সহিব নোৱাৰে সি নিজে কাম কৰিবলৈ যায় আৰু বিশেষকৈ মানে কি মোৰ ছোৱালী 2জনী ল'ৰা এটা 2জনী ছোৱালীয়ে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ কৰালোঁ 2জনীকে বিয়া দিলোঁ এতিয়া মোৰ ভৰসা কৰা ল'ৰাটো সিও মোৰ কষ্ট সহিব নোৱাৰি মানে বহুত কষ্ট কৰিছিলোঁ ইমানেই আৰু এতিয়া কেনেকুৱা লাগিছে মনটো সেই কষ্ট এতিয়া আৰু কমিব এতিয়া মনটো অকণমান ভাল লাগিছে যিহেতু কষ্ট ফলটো তেওঁ পাইছে আৰু বিশেষকৈ মই চৰকাৰক এইটো এটা ধন্যবাদ যাচিব বিচাৰিছোঁ আগত বহুত চৰকাৰ আহিলে বহুত চৰকাৰ গ'ল কিন্তু আজিলৈকে আমাৰ PMY ঘৰ এটা আমি পাবলৈ সক্ষম নহয় আৰু সেই ইয়াত এতিয়া মানে এটা চাকৰি যে পাইছে স্বচ্ছভাৱে নিকাৰভাৱে এই দেখি আমি বিশ্বকৰ্মা ডাঙৰীয়াক মই নথৈ আনন্দ কৰি তেওঁৰ ওপৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মাতৃৰ ওচৰলৈ আহিছোঁ কি ক'ব পুত্ৰৰ সন্তানত কেনেকুৱা লাগিছে মনটো আজি বহুত ভাল লাগিছে ল'ৰাটোৱে বহুত কষ্ট কৰিছিলে দিনে ৰাতিয়ে ৰাতিটো প্ৰায় সি নুশুৱেই মই কওঁ ধন অকণমান শু তাৰপৰা বোলে নুশু ৰাতি পঢ়ি থাকে সি ৰাতিপুৱাই এই বৌবক আছে বৌবকৰ ঘৰত ডিছপাত বনাবলৈ যায় তাৰপৰা মই বোলো তই সোনকালে আহিবি তাৰপৰা বোলে আহিম বোলে মই 2টা কৰি থাকিম বোলে নকৰিলে নহ'ব নহয় পাপা সেয়া কেতিয়াবা কামলৈ যায় কেতিয়াবা নাযায় সেই বুলি কয় আৰু তাৰপৰা মই বহুত কষ্ট কেতিয়াবা যদি বাপেক নাযায় ইটো সিটো সিও বস্তু মেলি আনি চলাই মেলে বহুত তাও মোৰ বহুত ভাল লাগিছে হেমন্ত বিশ্ব শৰ্মালৈ বহুত ডাঙৰ বহুত ভাল লাগিছে তেওঁ যে ইমান ডাঙৰ কৰ্ম এটা
ৰাস্তা দেখুৱাই দিলে ল'ৰা ছোৱালীক কোনে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত ভাল লাগিছে মানে ক'বলৈ মোৰ একো ভাষাৰে নাই মানে বহুত ভাল লাগিছে পইচা পাতি ঘোচ চোচ বোলা বস্তুটো নায়েই বহুত ভাল লাগিছে আৰু বহুত চিন্তা কৰি আছিলোঁ কিবা ঘোচ লাগিব নি কিয়ে নি তেনেকুৱাত মানে কালিৰ পৰা ভাত পানীয়ে খোৱা নাছিলোঁ এনেই লোকে কোৱা শুনিছিলোঁ পইচা পাতি ঘোচ লাগে বুলি ঈশ্বৰে কোৱাত বাৰু হেমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই বহুত বহুত ভাল কাম কৰিছে শেষত কি ক'বা তুমি যিহেতু বহু যুৱক যুৱতী আছে তেওঁলোকে ওলাই আহক মোৰ মতে কষ্ট কৰক তেওঁলোকেও এদিন নহয় এদিন সফল হ'ব তাকে বহুত যুৱক যুৱতী আছে বহুত আছে সকলো ওলাই আহক দৌৰক পঢ়ক আৰু আপোনালোকে এটা চাকৰি লৈ লওক তাকে ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনালোকৰ তাতে থাকি এখেতে এইটো ফল পাবলৈ সক্ষম হৈছে তাতে কাম কৰিছিলে ঘৰখন চলাবৰ কাৰণে আৰু আপোনালোকে সময়ো দিছিলে তাক যে দৌৰিবলৈ কি ক'ব তাৰ সি ডিছপাত বনাই থাকে আমি বহুত গাত দিওঁ আৰু ল'ৰাটোক আমি বহুত ভাল পাওঁ আৰু তাৰ কামখিনিত যিখিনি কাম কৰে কামখিনিত আমাৰ বেছি ভাল লাগে আৰু সেইকাৰণে তাক আমি সেই টাইমত পঠিয়াই দিওঁ আৰু কেতিয়াবা ময়ো অলপমান তাক সহায় কৰি দিওঁ যিহেতু মোৰে ল'ৰা ইমান কষ্ট কৰিছে অকণমান সহায় সাৰথি কৰি তাক অকণমান আগুৱাই দিওঁ আৰু আজৰি কৰি দিওঁ কি ক'বা এতিয়া এওঁলোকক কি ক'বা তুমি ধন্যবাদ মই প্ৰথমতে মা দেউতাকো বহুত বহুত ধন্যবাদ দিছোঁ আৰু বৰ্তা ববকো বহুত বেছি ধন্যবাদ আৰু লগতে আৰু মোৰ বাহঁতেও একেৰাহে মানে বহুত বেছি ছাপোৰ্ট কৰিছে বা ভিনদেউহঁতে